মোক এটুকুৰা কাগজ হিচাপেই চিনি পায় নহয়নে? হয়, মোৰ প্ৰথম পৰিচয় সেয়াই। এটা আমোদজনক কথা কি জানেনে? মোৰ ওপৰত আপোনালোকে ইচ্ছামতে ৰং তুলিকাৰে উপচাই মোৰ মানদণ্ড কম বেছি কৰিব পাৰে। কিছুমান ৰঙৰ বাবে মই জ্ঞানৰ পোহৰ বিলাব পাৰোঁ। কিছুমান ৰঙৰ বাবে মই কালজয়ী সৃষ্টি হৈ পৰোঁ। কিছুমান ৰঙেৰে মই সকলোতকৈ মূল্যৱান হৈ পৰোঁ। মানুহৰ জীৱন মৃত্যুৰ বিবেচক হ'ব পাৰোঁ। ক'ৰবাত জুই লগাব পাৰোঁ, ক'ৰবাত পৰিস্থিতি শান্ত কৰিব পাৰোঁ। কাৰোবাৰ প্ৰমাণ হ'ব পাৰোঁ, ন্যায় অন্যায়, ভাল বেয়া, আৰম্ভণি শেষ, সাম দাম দণ্ডভেদ, মুঠতে সকলোতে মোৰ প্ৰভাৱ। কেতিয়াবা মই এখন দেশৰ বাবে সকলোতকৈ বেছি সন্মানজনক বস্তুবিধ হৈ পৰোঁ। দেশৰ সৰু ডাঙৰ, হীন নিচ, ধনী দুখীয়া, জাত পাত ভেদে মানুহে সন্মানৰ চকুৰে চায়। হৃদয়ত অপাৰ ভক্তিৰে মোক ব্যৱহাৰ কৰে। শৌৰ্যবীৰ্যৰ প্ৰতীক হিচাপে মোক আঁৰি দিয়ে ঘৰত, ৰাজহুৱা স্থানত, গাড়ী মটৰত। উদযাপন কৰে দেশৰ সকলোতকৈ গৌৰৱময় দিনটো। অজস্ৰ বীৰ শ্বহীদৰ তেজৰ বিনিময়ত পোৱা নিজস্বতাক সন্মান জনাই দেশৰ সৰ্বোচ্চ পদত আৰোহী ব্যক্তিজনেও দিয়ে গৌৰৱৰ চেলুট। দেশৰ চুকে কোণে উৰি থাকোঁ মই দেশৰ গৌৰৱৰ বাতৰি বিলাই। হাজাৰ চকুলো ঢাকি ক্ষুধাটোৰ তৃষ্ণাটোৰ পেটবোৰৰ গামোচা হৈও সেইদিনা মই উৰি থাকোঁ নীল আকাশত। মোৰ নাম হৈ পৰে ৰাষ্ট্ৰীয় পতাকা। তিনিটা ৰং, গেৰুৱা, ত্যাগ, সাহস, শক্তি, শৌৰ্য, বলিদান। বগা, শান্তি, সৌম্যতা, স্থিৰতা, গাম্ভীৰ্যতা। সেউজীয়া, সমৃদ্ধি, উৰ্বৰতাৰ প্ৰতীক। সেই বিশেষ দিনটোত হৈ পৰোঁ শ্ৰেষ্ঠতম সকলোৰে বাবে। কিন্তু সেই দিনটোৰ পাছত মই কোনোবাখিনিত হৈ পৰোঁ সকলোতকৈ অলাগতিয়াল। সাধাৰণ কাগজ হিচাপে মোৰ যি ব্যৱহাৰ হয়, এই ৰংকেইটা মোৰ গাত থকাৰ বাবেই কোনোৰ বাবে মই হৈ পৰোঁ চূড়ান্ত এলাগী। আগদিনা ঘৰে ঘৰে, ঠায়ে ঠায়ে দেশৰ গৰিমাৰ বাতৰি বিলোৱা মই পিছদিনা পৰি ৰওঁ ডাষ্টবিনত, নতুবা ৰাস্তাৰ কাষত, নাইবা কোনোবা পেলনীয়া আৱৰ্জনাৰ দমত। বছৰি কেৱল সেই দিনটোৰ বাবেই কোটি কোটি টকাৰ ব্যৱসায় কৰা মোৰ পৰিণতি সেয়াই নেকি? জানো, সকলোৰে অন্তৰত আছে দেশৰ প্ৰতি অজস্ৰ প্ৰেম, শ্ৰদ্ধা, ভক্তি। কিন্তু সেয়া কেৱল এদিনতেই সীমাবদ্ধ নে? দেশক ভাল পাওঁ মানে দেশৰ প্ৰতিটো বস্তুকে ভাল পাওঁ। দেশৰ গৌৰৱৰ সূচনা কৰা প্ৰতিটো বস্তুকে আমি সুৰক্ষিত কৰি সযতনে ৰাখিবলৈ চেষ্টা কৰোঁ। ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় ঐতিহ্যবোৰ এদিনৰ বাবে নহয়, চিৰদিনলৈ আদৰত ৰাখিম। আহকচোন, এই স্বাধীনতা দিৱসত আমি এনে কেইটামান সৰু সৰু পণ লওঁ